নমস্কাৰ বন্ধুসকল, এতিয়া তোমালোকে চাবা তোমালোকৰ এবাৰ নেক্সট আহিবলগীয়া যেটো এক্সাম আছে HSLC এক্সাম তাতো প্ৰায় অলমোষ্ট এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব, কিয়নো এইখন 6 বছৰৰ কোৱেশ্চন পেপাৰ। ইয়াত যেনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন আহিছিলে সেম আহিব। গতিকে আমি প্যাটাৰ্নটো অলপ এনালাইসিস কৰিম আৰু লগতে আমি কোৱেশ্চন কেইটামান কৰি চাম হা। যদি তোমালোকে কেনেকুৱা পোৱা কবা আৰু যদি ভাল পোৱা নেক্সট আমি কোৱেশ্চন কেইটা আলোচনা কৰিম। এতিয়া হা প্ৰথম কোৱেশ্চনটো চাম। প্ৰথম কোৱেশ্চনটো কি কৈছে চোৱা আমাক, চুজ দি কাৰেক্ট অপচন ফৰ দি ফলোইং 1 to 45। 1 মানে এইকেইটা তোমাৰ হৈছে অবজেক্টিভ কুৱেশ্যন হা, 1 ৰ পৰা 45 লৈকে। ঠিক আছে, প্ৰথম কুৱেশ্যনটো হৈছে ইন দিছ চেন্টেন্স ফ্ৰম এ লেটাৰ টু গড হুইচ লিটাৰী ডিভাইচৰ কথা সুধিছে হা। লিটাৰী ডিভাইচ ইজ ইউজড বাই দি অথৰ টু ডেছক্ৰাইব দি ফিল্ড। এই অথৰজনে ফিল্ডখনক ডেছক্ৰাইব কৰিবলৈ মানে বৰ্ণনা কৰিবলৈ এ লেটাৰ টু গড নামৰ আৰ্টিকলটোত কোনটো লিটাৰী ডিভাইচ ব্যৱহাৰ কৰিছে আমাক সুধিছে। এইটো এনসাৰটো কি হ'ব, এইটো চাবা। তাৰ আগতে এইটো পঢ়ি ল'বা তুমি। দি ফিল্ড ৱাজ হোৱাইট এজ ইফ কাভাৰ্ড উইথ সল্ট। কি কৈছে? দি ফিল্ড ৱাজ হোৱাইট, পথাৰখন বগা আছিল, এজ ইফ যেনিবা কাভাৰ্ড উইথ সল্ট, যেনিবা তাক আমি নিমখেৰেহে গোটেই ঢাকি থৈছো। বুজি পাইছা? এজ ইফ বুলি কৈছে হা, যেনিবা। যেতিয়া এজ ইফ বা তেনেকুৱাবিলাক কয় এইটো কি কোৱা হয়? এইটো কোৱা হয় সিমিলি হা। এইটো এনসাৰ হ'ব সিমিলি। বুজি পালা? প্ৰথম কুৱেশ্যনটো আমাৰ গ'ল সিমিলি। এতিয়া নেক্সট কুৱেশ্যনটো আহিব একৰ্ডিং টু দি অথৰ অফ কুৰ্গ। কুৰ্গৰ অথৰৰ মতে, লিখকৰ মতে, দি পিপল অফ কুৰ্গ আৰ পচিবলি ডিচেন্ডেন্ট মানে কি বাৰু? এতিয়া চোৱা, তুমি তোমাৰ দেউতাৰ সন্তান, তাৰমানে দেউতাৰ তুমি ডিচেন্ডেন্ট হয়। বুজি পালা? বা পূৰ্বপুৰুষসকলৰ মানে, বুজি পাইছা তোমালোকে কি ক'ব খুজিছো? এতিয়া ডিচেন্ডেন্টৰ কথা সুধিছে দেই। দি পিপল অফ কুৰ্গ আৰ পচিবলি ডিচেন্ডেন্ট অফ, কাৰ ডিচেন্ডেন্ট আছিলে বাৰু? তুমি যেনেকৈ দেউতাৰ সন্তান, এই কুৰ্গসকল কাৰ সন্তান আছিলে এইটো সুধিছে। এতিয়া এই এনসাৰটো হ'ব আমাৰ আৰবছ এণ্ড আফগানছ। এতিয়া তুমি অপশ্যনটো চিলেক্ট কৰা। আৰবছ এণ্ড আফগানছ ক'ত আছে? এইটো বি। গতিকে আৰব এণ্ড আফগানছ হৈ গ'ল। নেক্সট আহিলো আমি 3 নম্বৰ কুৱেশ্যনটোলৈকে। 3 নম্বৰ কুৱেশ্যনটোত আমাক কি কৈছে চোৱা তুমি। এ প্লেগ অফ লকাষ্ট উড হেভ লেফট মোৰ দেন দিছ। এ প্লেগ অফ লকাষ্ট উড হেভ লেফট মোৰ দেন দিছ। এইটো কৈছে কোনে? কি কৈছে? লেঞ্চো মেড দিছ ৰিমাৰ্ক। লেঞ্চোৱে এই বাক্যটো কৈছিলে, মেড দিছ ৰিমাৰ্ক এজ হিজ ক্ৰপছ ৱেৰ ডেষ্ট্ৰইড বাই। যেতিয়া তাৰ ক্ৰপখিনি, যিখিনি খেতি মাটি আছিলে সেইখিনি ডেষ্ট্ৰয় কৰিছিলে, তেতিয়া এই বাক্যশাৰী লেঞ্চোৱে কৈছিলে। কিন্তু এতিয়া আমাক সুধিছে কোনে ডেষ্ট্ৰয় কৰিছে? ডেষ্ট্ৰইড বাই বুলি কৈছে। এই যে খেতি মাটিখিনি আছিলে তাৰ, সেইখিনি কোনে বা কিহে ডেষ্ট্ৰয় কৰিছে? এতিয়া আমি যিটো আমাৰ চেপ্টাৰ আছিল তাতে পাইছিলোঁ যে যেতিয়া হেইলষ্টৰ্ম আহিছিলে, বহুত বেছি বৰষুণ আহিছিলে, তেতিয়া বৰষুণ লগতে ধুমুহা এইবিলাক আহিছে, তেতিয়া তাৰ যিখিনি খেতি মাটি আছিলে সেইখিনি অনিষ্ট হৈছিলে। গতিকে আমাৰ অপশ্যনটো কি হ'ব? হেইলষ্টৰ্ম। বুজি পাইছা তোমালোকে? এতিয়া নেক্সট কুৱেশ্যনটোলৈকে আমি আহোঁ। 4 নম্বৰ কুৱেশ্যন চাবা দেই। 4 নম্বৰ কুৱেশ্যন কৰি আছোঁ। ইন দিছ ষ্টৰি এ লেটাৰ টু গড নামৰ যিটো আমাৰ কাহিনী আছিলে, ষ্টৰি আছিলে, সেইটোত হোৱাট ৱাজ দি মোষ্ট লাইকলি ৰেছপন্স ডেট দি পোষ্ট মাষ্টাৰ এক্সপেক্টেড ইন লেঞ্চোৰ ছেকেণ্ড এইটো পঢ়িবা তুমি। 2খন লেটাৰ আছিলে, তাৰ ফাৰ্ষ্টখনৰ কথা নহয়, এইটো ছেকেণ্ডৰ কথা সুধিছে। ছেকেণ্ড লেটাৰ টু দি গড। যেতিয়া প্ৰথম লেটাৰখন আপোনাৰ পোষ্টমাষ্টাৰে পালে, তাৰপিছত আকৌ নেক্সট এখন ছেকেণ্ড লেটাৰ পাইছিলে হয়নে? ছেকেণ্ড লেটাৰখনৰ পিছত যিটো পোষ্টমাষ্টাৰে ৰিপ্লাই দিলে, তাৰপিছত পোষ্টমাষ্টাৰে লেঞ্চোৰ পৰা কি আশা কৰিছিলে সুধিছে। এতিয়া চোৱা, ছেকেণ্ড লেটাৰখনত কি হৈছে তোমালোকৰ মনত আছে? যিহেতু পোষ্টমাষ্টাৰে নিজৰ এমপ্লয়ীখিনিৰ পৰা পইচা অলপ কালেক্ট কৰি কিনে লেঞ্চোক দি পঠাইছিলে। গতিকে তাৰ বিনিময়ত কি আশা কৰিব বাৰু? তাৰ বিনিময়ত সি কৃতজ্ঞতা আশা কৰিব। গতিকে কৃতজ্ঞতাৰ ইংৰাজী কি? গ্ৰেটিটিউড। বুজি পালা? কিন্তু এইটোও কুৱেশ্যন তোমাক সুধিব পাৰিলে হয়, কিন্তু সি গ্ৰেটিটিউড কৰিছিলে, কিন্তু বৰঞ্চ সি পালে কি? পালে সি ইণ্ডিগনেশ্যন। বুজি পালা? কিন্তু আমাৰ ইয়াতে সুধিছে এক্সপেক্টেশ্যন। গতিকে আমাৰ এনসাৰটো এইটো ৰাইট হ'ব। আৰু যদি এক্সপেক্টেশ্যন নুসুধি আমাক কি পালে একচুৱেলি সেইটো সুধিলে হয়, তেতিয়াহ'লে আমাৰ ইণ্ডিগনেশ্যন হ'ল হয়। বুজি পালা? ইণ্ডিগনেশ্যন মানে কি? খং কৰা হ'ল। নেক্সট আহিলোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈকে। তুমি চাবা
5 নম্বৰত কি কৈছে The ceremonies taking place in the sandstone amphitheater of Pretoria refer to the celebration of South Africa's first days and days government. এতিয়া কৈছে যে the ceremonies taking place যিটো মানে উৎসৱ পাৰ্বণ অনুষ্ঠিত হৈ আছিলে ইন দি চেণ্ডষ্টোন এম্ফিথিয়েটাৰ অফ প্ৰিটৰিয়াৰ যিটো চেণ্ডষ্টোন এম্ফিথিয়েটাৰ আছিল তাতে যিবিলাক মানে আমাৰ চেলিব্ৰেশ্যন হৈ আছিলে বুজি পাইছানে সেইটো কিহৰ কাৰণে হৈ আছিলে যদি চেলিব্ৰেশ্যনটো কি কাৰণত হৈ আছে সাউথ আফ্ৰিকাৰ কোনটো কি মানে এনেকুৱা ছিগনিফিকেঞ্চ আছিলে মহত্বপূৰ্ণ বা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিলে যিটোৰ কাৰণে এই চেলিব্ৰেশ্যনটো হৈছিলে সেইটো আছিলে তোমাৰ ডেম'ক্ৰেটিক এণ্ড নন ৰেচিয়েল ডেম'ক্ৰেটিক এণ্ড নন ৰেচিয়েল তুমি চাই লোৱা এইটো অপশ্যন চি বুজি পাইছা তাত আগতে তাৰমানে এটা ৰেচিয়েল ডিছক্ৰিমিনেশ্যন চলি আছিলে যেনেবা ক'লা মানুহখিনিক মানুহে সব ক্ষেত্ৰতে পিছ পৰি মানে বুজি পাইছা তোমালোকে চান্স নিদিছিলে ক'লা মানুহখিনিয়ে সকলো ক্ষেত্ৰতে এটা অসুবিধাৰ সৃষ্টি হৈছিলে তেওঁলোকে ট্ৰেইনৰ যিবিলাক ৰিজাৰ্ভেশ্যন কোটা তাতে ছিট নাপায় যেনিবা এতিয়া তেনেকুৱা এটা ইনচিডেণ্ট হৈছিলে আমাৰ নিজৰে আমাৰ শ্ৰদ্ধাৰ মহাত্মা গান্ধীৰ লগত তোমালোকে পাইছা মহাত্মা গান্ধীক যেতিয়া ফাৰ্ষ্ট ক্লাছত তেওঁ টিকেট কাটিছিলে তেওঁক তেতিয়া ফাৰ্ষ্ট ক্লাছৰ পৰা উলিয়াই দিছিলে তেওঁক তেতিয়া ফাৰ্ষ্ট ক্লাছ ট্ৰেইনত ডাব্বাত তাৰমানে তেওঁক চফৰ কৰিব দিয়া হোৱা নাছিলে বুজি পাইছা গতিকে তাতে এটা ৰেচিয়েল ডিছক্ৰিমিনেশ্যন চলি আছিলে ৰেচিয়েল ডিছক্ৰিমিনেশ্যন কিন্তু এতিয়া যিহেতু সেই ৰেচিয়েল ডিছক্ৰিমিনেশ্যনটো নোহোৱা হ'ল তাৰ এইটো চেলিব্ৰেশ্যনৰ কাৰণে তাত এইটো নোহোৱা হ'ল তাৰ কাৰণে এইটো চেলিব্ৰেশ্যন কৰা হৈছিলে হ'ব নেক্সট এতিয়া কুৱেশ্যনটো আহিলোঁ আমি 6 নম্বৰটো তুমি চাবা কি কৈছে with reference to the subject with reference to the chapter T from Assam what do you think is the speaker's tone to সুধিছে আমাক in the quoted sentence you seem to have done your homework before coming তুমি অহাৰ আগতে নিজৰ হোমৱৰ্কখিনি মানে নিজে এবাৰ ঘৰতে চাই মেলি আহিছা এইটো যে কথা কৈছিলে এই টি ফ্ৰম এছাম চেপ্টাৰটো আমি পঢ়োঁতে নিশ্চয়কৈ পাইছোঁ তেতিয়া সেই টোনটো কেনেকুৱা আছিলে সুধিছে কেজুৱেল আছিলে এপ্ৰিচিয়েটিভ আছিলে চাৰ্কাষ্টিক আছিলে বা হিউমাৰাছ আছিলে এইটো আমি এনচাৰটো কৰিব লাগিব চাৰ্কাষ্টিক মানে কি হয় বাৰু চাৰ্কাষ্টিক মানে অলপ ইনচাল্ট কৰাৰ নিচিনা বুজি পালা এতিয়া কিন্তু আমাৰ সেইটো কি আছিলে এনচাৰটো হ'ব এপ্ৰিচিয়েটিভ বুজি পালা এপ্ৰিচিয়েটিভ আচ্ছা তোমালোকে বাৰু এতিয়া এটা কাম কৰা আমি এইখিনিলৈকে এতিয়ালৈকে ডিছকাছ কৰিলোঁ ইয়াৰে পিছত বাৰু ঠিক আছে আৰু এটা লাষ্ট কুৱেশ্যন আমি ডিছকাছ কৰিম লাষ্ট কুৱেশ্যন আচ্ছা এইটো ষ্টেটমেণ্ট বেছ আহিল ন ঠিক আছে এইখিনিলৈকে আমি আজি ৰাখিছোঁ তোমালোকে কেনেকুৱা পালা তোমালোকে ক'বাচোন বাৰু যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে মই নেক্সট মানে বাকীকেইটা কুৱেশ্যনো কৰিম বাকীকেইটা কুৱেশ্যন চোৱা আমাৰ এইবিলাক আছে 7 আছে 8 আছে 9 আছে আমাৰ মানে গোটেই কুৱেশ্যন পেপাৰখন মই বৰ ধুনীয়াকৈ কৰিম যদি তোমালোকে কৰি দেখাম আৰু তোমালোকক যদি তোমালোকে বিচাৰা ঠিক আছে যদি তোমালোকে বিচাৰা এইটো কমেণ্টত লিখি দিবা আৰু যদি কমেণ্টত নিলিখা বা নিবিচাৰা তেতিয়াহ'লে মই এইটো নানো মানে ঠিক আছে আৰু যদি বিচাৰা তুমি A to Z গোটেই কুৱেশ্যনখন মই ছল্ভ কৰি দেখাম তোমালোকক হ'ব তেতিয়া তোমালোকৰ আহিবলগীয়া পৰীক্ষাত তোমালোকে যথেষ্ট এডভান্টেজ পাবা ইয়াতে গ্ৰামাৰ ছেকশ্যনটোও আছে গ্ৰামাৰ ছেকশ্যনটো মই ধুনীয়াকৈ তোমালোকক ক'ত কি হয় কি নহয় এইখিনি ধুনীয়াকৈ কৈ দিম বুজি পালা হ'ব তেতিয়াহ'লে আজিলৈকে বাৰু থেংক ইউ